গোটেইবোৰ বস্তু আছে তিতা কেৰেলা লেচেৰা ভেন্দি তিয়হ ভাত কেৰেলা আছে তলত ৰঙালাও হৈ আছে এইবোৰ ডাঠা কিন্তু ফ্ৰীৰ মাছাটো বহুত আছে মো আৰু মেছ কি কয় আমি মেছকা টেঙা কওঁ এপাত দুপাত কি পাওঁ লৈ লওঁ ইয়া কৰ ধৰি আছে ৰঙালাও ডাঠা আছে এইটো কচু আছে দুধ কচু কই যে কচু চাওক বাপৰে মোৰ মা কি যে হ'ব হালধি ৰোৱা গিছে হালধি আছে এয়া ডাঠাপুৰ এইটো ডাঠা ডাঙৰ হৈছে চাওক মূলা চিটাই দিছিলোঁ মূলা কিন্তু মানে দখৰ খোৱা মূলা আছিল কিন্তু এইকেইদিন মানে বৰষুণত ধৰি বতৰত ধৰি বেয়া হৈ গৈছে আৰু ঘৰতে জলকীয়া মোৰ জলকীয়াও হৈ আছে ঘৰতে চাওক ধুনীয়া ধুনীয়া জলকীয়া এই সূৰ্যমুখী জলকীয়া লগতে ছজনাৰ পুৰি কেইডালমান লৈছিলোঁ হৈ আছে মোৰ পাচলিৰ বাগানটো কেনে লাগিল আপোনালোকেও ৰুই খাই না নাখাই জনাব নিশ্চয় মই ভাবোঁ আমি বজাৰৰ সাৰ দিয়া শাক পাচলি খোৱাতকৈ ঘৰতে যি এডোখৰ মাটি আছে কমকৈ হ'লেও আমি মানে ঘৰতে উৎপাদন কৰি মানে খোৱাটো ভাল বুলি মই ভাবোঁ আৰু গোটেইবোৰতো আমি উৎপাদন কৰিব নোৱাৰোঁ আৰু সকলোৰে মাটি নাথাকে তথাপিও যিখিনি নিজে সামৰ্থ্য সেইখিনি মানে নিজে ঘৰত উৎপাদন কৰি খাব লাগে আৰু কিন্তু ৰাইজসকল যোন বস্তুত আমি সাৰ নিদিওঁ সেইবোৰ ইমান সেই নহয় মানে অকণমান মানে বস্তুকেইটা সোৱাদ দেখিবলৈ ইমান সৌন্দৰ্য নহয় কিয়নো আজিকালি মাটিবোৰো সেনে হৈ গৈছে তো সাৰ নহ'লে নহয় তথাপিও মানে মই আৰু যিখিনি হয় নিজে নিজৰ মাটিৰ বলেৰে সেইখিনিয়ে মানে সেইখিনিকে সন্তুষ্ট হৈ কেনে মই খাওঁ সাৰ ব্যৱহাৰ নকৰোঁ এয়া ৰঙালাও কৰ ধৰি আছে চ' খাব পাম ৰঙালাও খুৱাব দুটা এটা হ'লেও বুলি আশা থাকিল ৰঙালাও গাছক আৰু ডাঠা খাব টাইম হৈছে আজি নেনেও খাম ডাঠাও